উচ্ছেদ চলোৱা হিমন্ত চৰকাৰ হাই হাই উচ্ছেদ চলোৱা হিমন্ত চৰকাৰ হাই হাই জয়ন্ত বৰুৱাৰ কাম নাই কাণ্ডৰ লগত জড়িত জয়ন্ত বৰুৱা ইতিমধ্যে দেখা গৈছে যে বিজেপি চৰকাৰখনে তেওঁলোকে খিলঞ্জীয়া সুৰক্ষা দিয়াৰ কথা কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ খিলঞ্জীয়া সুৰক্ষা দিয়াৰ কথা কয়, কিন্তু তেওঁলোকে মুখৰ ফুলজাৰিহে মাৰে। তেওঁলোকে খিলঞ্জীয়াক উচ্ছেদ চলাই আছে। খিলঞ্জীয়া ইতিমধ্যে লখিমপুৰ আপোনালোকে ঘটনা দেখিছে যে তেওঁলোকে 14 আহোম মানুহৰ ঘৰ ইতিমধ্যে তেওঁলোকে উচ্ছেদ কৰিছে। তেওঁলোকে এদিন কাকতি মিনতি কৰিছে যে আমাৰ পথাৰসমূহ নষ্ট কৰিব নালাগে, আমাৰ খেতিসমূহ নষ্ট কৰিব নালাগে, কঠীয়া কিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁলোকক একদিন সময় নিদিলে। গতিকে তেওঁলোকে এইখন চৰকাৰে খিলঞ্জীয়াক সুৰক্ষা দিব পৰা নাই, খিলঞ্জীয়াক উচ্ছেদ চলাই আছে। আমি দাবী জনাইছো উচ্ছেদ বন্ধ কৰক, খিলঞ্জীয়াক যি উচ্ছেদ কৰিছে উচ্ছেদ বন্ধ কৰক, আৰু যিসকল মানুহক ইতিমধ্যে উচ্ছেদ চলালে তেওঁলোকক ক্ষতিপূৰণ আৰু সংস্থাপন দিয়ক। আৰু দ্বিতীয়তে আপোনালোকে দেখিছে জয়ন্ত মল্লক বৰুৱাই আনহাতে দেখিছে সাংবাদিকক দুৰ্ব্যৱহাৰ, সাংবাদিকৰ ওপৰত তেওঁলোকে গুণ্ডাৰাজ চলায়। কিন্তু এফালে জয়ন্ত মল্লক বৰুৱাই দেখিছে যে গৰুখুটি প্ৰকল্পৰ লগত তেওঁ গৰু চোৰ আখ্যা হৈছে। গতিকে আমি গৰুখুটি প্ৰকল্পৰ লগত যিসকল মন্ত্ৰী আছে হ'ব লাগিব, উচিত বিষয়াসকলক উপযুক্ত শাস্তি দিব লাগিব। আৰু তৃতীয় কথাটো হ'ল আপোনালোকে দেখিছে জয়ন্ত মল্লক বৰুৱাৰ পত্নীয়ে ইতিমধ্যে ৭৫ বিঘা মাটি ক্ৰয় কৰিছে। কেনেকৈ ক্ৰয় কৰিবলৈ পালে? আৰু অবৈধভাৱে ইতিমধ্যে 85 বিঘা মাটি তেওঁলোকে ক্ৰয় কৰিছে বুলি কৈছো। কিন্তু তেখেতক এতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাকি লগাব পৰা নাই। গতিকে আমি দাবী জনাইছো জয়ন্ত মল্লক বৰুৱাৰ পত্নীৰ এই মাটিৰ যি তদন্ত হ'ব লাগে, আৰু অবৈধভাৱে যি মাটি দখল কৰিছে ইয়াৰ তদন্ত হ'ব লাগে। কেৱল মাত্ৰ খিলঞ্জীয়াক উচ্ছেদ চলাই পেলাই মন্ত্ৰী বিধায়কে মাটি দখল কৰিলে এয়া মানি লোৱা নহ'ব। উচ্ছেদ চলোৱা হিমন্ত চৰকাৰ হাই উচ্ছেদ চলোৱা হিমন্ত চৰকাৰ হাই জয়ন্ত বৰুৱাৰ কাম নাই কাণ্ডৰ লগত জড়িত জয়ন্ত জিন্দাবাদ